ৰাইজৰ আগত আজিৰ বিশেষ অনুষ্ঠানত আপোনালোকৰ মাজত চিনাকি কৰি দিবলৈ ওলাইছোঁ। সুৰে যদি হৃদয় চুৱে, সাহসে যদি সমাজ চলায়, তেন্তে আজি আমাৰ মঞ্চত সেই দুয়োটা শক্তি একেলগে থিয় হৈ আছে। সেয়েহে আহক আমি সকলোৱে থিয় হৈ অন্তৰৰ পৰা গভীৰৰ পৰা ওলোৱা এটা ডাঙৰ হাত চাপৰি দুয়োবাৰ ধৰি মঞ্চলৈ আগবঢ়ালে সকলোৱে থিয় দিব ৰাইজ, ডাঙৰকৈ হাত চাপৰি। আজিৰ এই এটা বিশেষ অনুষ্ঠানৰ মুখ্য পৃষ্ঠপোষক আমাৰ গোৱালপাৰাৰ এগৰাকী জনপ্ৰিয় বিধায়ক, 13 নং পশ্চিম গোৱালপাৰাৰ আমাৰ সন্মানীয় পবিত্ৰ ৰাভা, আমাৰ মাজত উপস্থিত থকা আমাৰ হিয়াৰামঠু জুবিন নামৰ যুক্ত বুকুৰ উমেৰে জীয়াই ৰাখিছে আৰু জীৱনৰ শক্তি, স্বপ্নৰ সংগী আৰু অসমৰ লাখ লাখ অনুৰাগীৰ ভৰসা। এগৰাকী যাৰ কণ্ঠত লুই দৌৰ দৰে দৰাত বহাগৰ দৰে চঞ্চলতা, আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰমৰ জুবলিবা, তেখেতক এখনি বাজাৰেৰে সম্বৰ্ধনা জনাবলৈ ওলাই আহিছে আমাৰ শ্ৰদ্ধাৰ তুলসী ৰাণী বাইদেউ, দোকান পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী। আৰু আমাৰ উঠি অহা এগৰাকী বিশ্বজ্যোতি ৰাভা, তেখেতে চিত্ৰ অংকন কৰিছে। আমাৰ সাহস, সকলোৰে ভৰসা, মৰমৰ আৰু লগতে আমাৰ ৰাভা কমিউনিটিৰ এটা প্ৰয়োজনীয় বাদ্যযন্ত্ৰ বাদুং দুপ্পা, আমাৰ স্থানীয় শিল্পী নৃপেন ৰাভাই তৈয়াৰ কৰিছে। আমাৰ মৰমৰ গায়িকা জুবলিবা উপহাৰ দি দিবলৈ ওলাইছে। এয়া আমাৰ লোক শিল্পী নৃপেন ৰাভা। সকলোৰে ডাঙৰকৈ হাত চাপৰি ৰাইজ। দাদাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এইটো যথেষ্ট মূল্যৱান দেই, আৰু মই বজাবলৈ শিকিব লাগিব। বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে প্ৰিয় আৰু অসমৰ ভৰসা, আমাৰ হিয়াৰামঠু জুবিন গাৰ্গৰ শক্তি, আমাৰ মৰমৰ গৰিমা বৌলৈ এটা বাদুং দুপ্পা উপহাৰ দিব বিচাৰিছে আমাৰ লোকশিল্পী শ্ৰদ্ধাৰ সন্মানীয় নৃপেন ৰাভা। এয়া আমাৰ মঞ্চত সকলোৰে হাত চাপৰি ৰাইজ। এইখিনিতে মই দাদাক এবাৰ অনুৰোধ জনাম, আপুনি অকণমান বজাই দেখাব নেকি, কেনেকৈ বজায়? বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। বাদুং দুপ্পাটো দেখিয়ে আজি এগৰাকী ব্যক্তিলৈ মনত পৰিছে, আপোনালোকৰ গোৱালপাৰাৰে, আপোনালোকৰ ওচৰৰে শুক্ৰাচাৰ্য ৰাভাদেৱ। বাদুং দুপ্পা নামৰে এটা অনুষ্ঠানেৰে তেওঁ নাট্য চৰ্চা কৰি সমগ্ৰ অসমতে এক নতুন আলোড়নৰ সৃষ্টি কৰিছিল আৰু এতিয়াও বাৰু চলি আছে।
তেওঁ আমাৰ এটা অভিনয়া বুলি এটা নাট্যগোষ্ঠী আছে আৰু আমাৰ সৈতে জড়িত আছিল আৰু আমি বহুত কাম কৰি যোৱাৰ আমি পৰিকল্পনা কৰিছিলোঁ, কিন্তু সময় অকালতে তেওঁকো আমাৰ মাজৰ পৰা কাঢ়ি নিলে। আজি তেওঁকো স্মৰণ কৰিছোঁ আৰু নাট্য চৰ্চা গোৱালপাৰাত বিশেষকৈ এনেদৰে সদায় চলি যাওক। এটা বিশেষ বেলেগ ধৰণৰ এটা প্ৰক্ৰিয়াৰে তেওঁ সেই নাট্য চৰ্চা সদায় কৰি আহিছে, এতিয়াও চলি গৈ আছে আৰু সেয়া সদায় চিৰযুগমীয়া হৈ থাকক তাকে কামনা কৰিছোঁ আৰু শুক্ৰাচাৰ্য ৰাভাদেৱৰ বাবে প্ৰাৰ্থনা জনাইছোঁ আজি এই মঞ্চৰ পৰা। এতিয়া যিটো গীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছে জুবলীয়ে, তাৰ লগত দুটা কবিতা সন্নিৱিষ্ট কৰিছোঁ আমি সৰু সৰু, শীত আৰু শৰৎ। যিহেতু কৈছোঁৱে জুবিনৰ কবিতাবোৰ অতি সৰু সৰু আছিল আৰু এই গীতটো এই সময়খিনি মোৰ কাৰণে খুবেই নষ্টালজিক, কাৰণ 1995 চনত যেতিয়া জুবিনৰ গান এলবামটো কৰিছিল তাৰে এটা গীত, খুব সুন্দৰ গীত এটি আৰু সেইখিনি সময়তে মই জুবিনক লগ পাইছিলোঁ। গতিকে আমাৰ জীৱনৰ এটা অধ্যায়, মোৰ জীৱনৰ এটা খুব ইম্পৰ্টেণ্ট অধ্যায় আৰম্ভ হৈছিল সেইখিনি সময়ৰ পৰা। মোৰ জীৱনৰ গতি, মোৰ দিশেই সলনি হৈ গৈছিল তেওঁক লগ পোৱাৰ পিছৰ পৰা। গতিকে খুব স্মৰণীয় এটি সময় আৰু এই গীতটো মোৰ জীৱনৰ কাৰণে এটা বৰ বিশেষ প্ৰভাৱ পেলাই থকা এটা গীত। যদিহে ই মোক কন্দুৱাই যায়, বুকুৱেদি সৰকি যোৱা নিবিড় দুখ দি চুকায়। যদিহে ই মোক কন্দুৱাই যায়, বুকুৱেদি সৰকি যোৱা নিবিড় দুখ নিচুকায়।